আহিবা আজি মায়ে আকৌ জুই ফুৱাই থাকিলে সদায় বৰ অশান্তি কৰে তুমি মই জুই ফুৱাই থাকিলে বেলেগ কথা আইও দাইয়ে পিন্ধিছে আইও ইমান আইও দাইবোৰ আপোনাৰ ইমান জোঙা জোঙা ইমান পিন্ধিছে অ মা মটৰ এটা দেচোন সেই খাওঁ ইমান খাবলৈ মন গৈছে অ কেৰাহীত তুলিছোৱে হামজাতি কেৰাহীত তুলিছোৱে খাব হোৱা নাই অ শুনচোন শুন বৰ কথা আছে তোৰ লগত আৰু কথা একো নহয় দে না মটৰ এটা খাবলৈ দে খা হো খা খাই পেলাই সেই কথা এটা শুন বৰ সেইকণে বহুত কথা এটা শুন ঐ তই এনেকে সেই ভাল পাই থাকি পেলাই যাবি সেইটোলে কগে আকৌ সোনকালে লৈ যাবলৈ ক ঘৰত এনেকে মই ৰাখি থাকিব নোৱাৰো নহয় মানুহৰ 10জনৰ চকু পৰিছে গম পাৱ নাই কয় নহয় তোৰ ছোৱালী বিয়া কেতিয়া হ'ব সোনকালে কিবা এটা কৰ খকটো পিছতো পাৰিবগৈ পাৰিবি টোপোলাবোৰ খাই লওঁ তাৰপা টোপোলা বহুত খালি 3 বছৰ এতিয়া টোপোলা খাই মৰি লগা নাই টোপোলাবোৰ খাই লওঁ ৰচোন তাৰপিছত হ'বচোন বিয়া যাওঁ নাযাওঁ পিছৰ কথা হ'ব অ এতিয়া বিয়া যাওঁ নাযাওঁ পিছৰ কথা নহয় ল'ৰা মনহে ডেকা ল'ৰা মন কোন মুহূৰ্তত সলনি হৈ যাব তোতকে ভাল ছোৱালী যদি পালে গুচি যাব দিহে দিনক দিনে একদম কোমোৰা দুকতে আগে পঠালিয়ে বাঢ়িছে তোৰ পৰা যে একদম খাওঁতেও শান্তি নাই ভাতকেইটা খাওঁতেও অকল বিয়া অকল সেইবোৰকে থাকিবি অ বাপেৰটোৱে মুখে শুনা এতিয়া তই আকৌ জকজককে ক'লে নহ'ব নহয় পঢ়া শুনা এৰিছিল নহয় এতিয়া তই বিয়া হৈ যাবই লাগিব সোনকালে তই যদি চাই একো এষ্ট কৰিব নোৱাৰ মই আজি যোৱা আহিলে সুধিম কি হব কি নহব কেতিয়া নিব মই ছোৱালী এনেকে ৰাখি থব নোৱাৰো দেই ঘৰত যাব ছোৱালী ৰাখি থকাতকে সাপ এটা পুহি ৰখাই ভাল এইবোৰ পৰা তহঁতে বদনামৰ ভাই কোনদিনাখন ল'ব লাগিব ঘৰতে কোনদিনাখন কেঁচুৱা পাবি ঠিকনা নাই মা বাপেৰৰ মুখলে সেইবোৰ চিন্তা নকৰ নহয় নিজৰটোহে অকল চিন্তা কৰ ঐ ল'ৰা তই সেই ঘৈণীয়েক যে ঘৰত থৈ তই যে গোটেইখন যে অনাই বনাই ঘূৰি ফুৰ ইখন গাঁৱলৈ কেলে গৈ থাক ইমান তই তাইক লৈ আনকে যা সোনকালে থাককচোন দে কেইদিনমান ঘৰত থাকোগে কি ধৰিব এতিয়া ঘৰত থাকিলে আমনি লাগিছে নে তাই মাকৰ ঘৰত থকা কথা নহয় তই ইমান দিন হ'ল তই যে অনাই বনাই ঘূৰি ফুৰ তাইক থৈ পেলাই হয় ইখন গাঁৱলৈ ইমান তই গৈ থাক ৰাতি দিন গধূলি 24 ঘণ্টা মই তোৰ কাৰণে বেলেগক গাঁৱতো যাব নোৱাৰিম নেকি সেইটো কথা নহয় তাইক ঘৰলৈ লৈ আনচোন ইমান তই কেলে গাঁও ফুৰি থাকিবগে লাগে থাকক দে তাই আহিলে নিজে আহিব নহয় তই কেলে ইমান চিঞৰ কৰি থাক লৈ আনগে যা কথা ভাল নহয় মাকৰ ঘৰত সদায় ইমান দিন থকাকে ভাল নহয় দেই বদনাম কাৰ ওলাব তোৰহে ওলাব লৰাই পেলাই নিলে নি পেলাই খুৱাব নোৱাৰি ঘৰত থৈ গ'লহি তই গোটেই গাঁওখনত শুনাই থাক আকৌ ইমান দিন হ'ল তাই যোৱা এই দিনকে তই আনাগে হ'ব দে তোক বোৱাৰীহে গৈছে ঘৰলে তোৰ পিতাই ঘৰতে আছে নহয় নহয় মাকৰ ঘৰ মানুহে গম পাব নহয় বুলিবা খুৱাব নোৱাৰি ঘৰত থৈ গ'লহি খুৱাব নোৱাৰি তাই নিজে কৈছে মানুহ মই আছো নহয় তোৰ পিতাই আছে নে ঘৰত থাকিলে নহব তই যা মই যিটো কৈছো তই শুন তাই নিজে আহিলে আহিব তই মই কম তাইক লগাই দিম ই ঘৰত নাথাকে তই সোনকালে গুচি আহ মই কাৰোবাৰ ওচৰত ফোন বিচাৰো তাইক ফোন কৰো তই ঘৰলৈ গুচি আহ ই ঘৰত নাথাকে হয় ইখন গাঁৱত গৈ কাৰ ঘৰত সোমাই থাকেগে মই নাজানো দেই হেল্ল' কি কৰিছ বিচনাতে পৰি আছো যাম ৰবা এইকেইদিন ঘৰৰ কাম অলপ কৰি আছো যাবলৈ সময় পোৱা নাই কি কৈছা যাম ৰবা এই 2-3 দিনতে গৈ আছো ৰবা দেই এই ফোন এটা কৰিছে লগৰ এটা ফোন কৰিছে ৰবা কি গৈ আছো ৰবা কোন আছে ন ঘৰত মায়ে কি কৈছে কি কৈছে মায়ে কি বিয়া কথা কৈছে আনিম নহয় তোমাক কেলে তুমি ইমান হেৰি কৰিছা আজি গৈ আছো ৰবা মাৰ লগত কথা পাতিম হ'বনে ভালকে কোৱা কিনো কৈ আছো হ'ব দিয়া গৈ আছো ৰবা মাজনীয়ে ক'লে নহ'ব নহয় ল'ৰাটোৱে যদি নিনিয়ে মই নিজে উপজাতি গৈ পেলাই তাহাঁতৰ ঘৰত সোমাবগে নোৱাৰো নহয় কিবা বৰ বেলেগ ধৰণৰ কয় কিবা ইমান জোৰ জবস্তি কৰিছে মই বিয়া সোমোৱা ঘৰখনত যেনিবা মই থাকি যেনিবা কিবা অশান্তিহে হৈছে যেনিবা ভাল মই ইমান একদম ৰখি আছো বোলো আজিহে বোলো অহা নাই সদায় বোলো আহে বোলো জুই ফুৱাবলে বোলো আমাৰ ঘৰত বোলো আজিহে বোলো জুই ফুৱাবলে অহা নাই পাই বোলা আকৌ ফুচুঙা এটা একদম নতুনকে কাটি থৈছো বোলা
কিহৰ ফুচুঙা ফুৱাবলৈ যাওঁ গৰমখনত দুইটাই হা কেলে তই যে সেই কাটি থৈছিলি যে ফুচুঙা মই বোলো নতুনকে বোলে ফুচুঙাটো বোলো কাটি থৈছো বোলো আপুনি বোলো সদায় আহে নহয় বোলো ফুচুঙা ফুৱাবলৈ বোলো মই বোলো সেই বলক আহক জুই হাললৈকে নালাগেচোন যা তই চাহ অকণ নালাগে যা ইয়াৰ লগত মোৰ কথা আছে কথা পাতো যা তই চাহ বনাগে যা যা এতিয়া দিন দুপৰখনতে ফুচুঙা ফুৱাবগে নালাগে ফুচুঙা ফুৱাবলৈ এই যদি তই ভাল খাইছা মোৰ মূৰটো পঢ়াচোন কথা আছে তোমালোক কওকচোন কোৱাচোন তুমি বিয়া বাৰু পতা নিবা আগতে এবাৰ নাই পতা কোনে কৈছে মই দেখাচোন দুটা তিনিটা ল'ৰা ছোৱালী মা বাপেকৰ আগতেহে লাগিছে তোমাক কোনে কৈছে মই দুটা ল'ৰা ছোৱালী বাপেক হয় নি দেখা দেখাত তেনেকুৱাই লাগে পিছে মোৰ ছোৱালী ঘৰলে সদায় এনেকে অহা যায় কৰি থাকিবা নে সেই কোনোবা দিনাখন ছোৱালীক উঠাই পেলাই নিবা নিম উঠাই পেলাই নিম ন তাই বাইকত লৈ ঘূৰিয়ে ফুৰিলে তাইক এতিয়া গাঁৱৰ মানুহে গোটেই ভাদ মাহৰ নামঘৰত অকল মোৰ ছোৱালী কথাকে আলোচনা হৈছে সোনকালে কিবা এটা ব্যৱস্থা কৰা নহ'লে এনেকে সদায় ঘনাই অহা যোৱা কৰি নাথাকিবা বেয়া দেখি কোনোবাই বাপেকে আকৌ যোনদিনাখন খেদন দিব তেতিয়া গম পাবা আকৌ ছোৱালী চাইছো যেতিয়া মই নিমেই এনেও ভাল পাইছো যেতিয়া তাৰপৰা আজি 3 বছৰৰ দিনা সদায় ভাল পোৱা হৈয়ে নাথাকে এতিয়া কোনোবা দিনাখন ঘৰতে ল'ৰা ছোৱালী হ'লেহে তোমাৰ মূৰটো কোবা কাটিম আকৌ মই সেইকাৰণে ভালকে কৈ থলো এতিয়া ছোৱালী নিলে সোনকালে নিয়াৰ ব্যৱস্থা কৰা নহ'লে আমাৰ ঘৰলৈ নাহিবা নহ'লে ছোৱালী বেলেগ দৰাও ভাগিব তোমাৰ কাৰণে বেয়া বিৰাট চাৰ দেখিছো পাই মই যে বিয়া পতা বুলি কেনেকে গম পালে বাৰু পাই নাই চেনি খাব নোৱাৰি যেন লাগিছে পাই দেহা আমাৰ মা কথাবোৰ তেনেকুৱাই গম পোৱা নে একদম খাং খাচা কৈ দিয়া ভাল পোৱা নে বেয়া পোৱা বুলি একো চিনি নাপায় বেয়া নাপাবা দেই তোক পাই গৈছিলোগে কোচত বহি পেলাই আহিছো আকৌ তাকেহে আজি তাকে হেৰি কাইলে আকৌ আহিবা আজি মায়ে আকৌ জুই ফুৱাই থাকিলে সদায় বৰ অশান্তি কৰে তুমি মই জুই ফুৱাই থাকিলে বেলেগ কথা দাইয়ে পিন্ধিছে ইমান দাইবোৰ আপোনাৰ ইমান জোঙা ইমান পিন্ধিছে মা ভিতৰত আছে কেলেনো নালাগেচোন কেলেনো পা দাইয়ে পিন্ধিছে খজুৱাই গৈছেগে আপোনাৰ দাইবোৰ এপাহ এই ল'ৰাটোক ভাল পোৱা পৰা ঘৰখনৰ কাম এগজ নকৰা হ'ল দেই ভালনে তোক বহুত দিন দেখা নাই কলৈ গৈছিলো মা ঘৰলৈ গৈছিলো আকৌ ৰ'বচোন মই মা ঘৰ যাতে হেৰি আপোনালোকৰ ছোৱালীজনীৰ কথা ওলাইছিলে মই দাদাই চিনি পাই নহয় এই দৰগাঁৱৰ ল'ৰা এটা আছে পকা মিস্ত্ৰী কৰি দিবনি সুধিছে ভাল ল'ৰাটো পাই তই তোৰ ঘৰ কুচিয়া গাঁও নহয় জানো কুচিয়া গাঁও বুবুচোন অহা যোৱা কৰিয়ে আছে আমাৰ ছোৱালীক দিবলৈ বুবু বুবু দা মানে হেৰি ক্ষীণকে বগাকে ওখ মানুহটো নি ওখকে মানুহটো সেইটোৱে বিয়া পতা জহনী নিয়তি কি ঘৈণীয়েকজনী ইয়াত নাই মাকৰ ঘৰত আছেগে কেলে আমাক খুইদেউ বুলি যে কওঁ চবেই খুইদেউ বুলি কয় খুইদেউ মাকৰ ঘৰত আছেগে সি ইমান একদম হামজাটা দেখিলি কিমান একদম মিছা কথা কৈ আছে মই এটা সন্ধ্যাত সুধিছো তুমি বিয়া পতাই দেখা তোমাৰ বিয়া পতা আগতে মানুহৰ আগতে লাগে ল'ৰা ছোৱালী 3টা মানৰ বাপেকৰ আগতেহে লাগে সি কৈছে নহয় সেই মই বিয়া পতা মই কষ্ট কৰাৰ কাৰণে তেনেকুৱা হলো বুলিয়ে কৈছে মোক কৃষ্ণ তাৰ মাকে সদায় গালি পায় ঘৈণীয়েক থৈ আহিলিগে তই লৈ নাহগে কেলে ইমান গালি পায় গম পায় নে সি গুৰুত্ব নিদিয়ে কথাটো বলচোন বল আগফালে বহি আছে দুইটা একদম তই একদম লগতে ভাল কথা নহয় গম পাই ছোৱালীৰ বদনাম ওলালে কোনে দিব মানুহ তেনেকুৱা সঁচাকে দেই মই ঘৰলৈ ফোন কৰি দিম আহক চাওঁগেচোন এইফালে নিয়া ভিতৰনি যাব নালাগে মানে এই মানুহটো বৰ ভাল স্বভাৱৰ নহয় গম পাই নাই গোটেই গাঁওখনত ইয়াৰ বদনাম আছে সৈটো নহয় নে সৈটো দেখিছো নহয় ইয়াত দেখিলি সেইটো চা সেইটো বুবু বুবু দা কথা কলে সভ্য চলা আপোনাৰ ঘৈণীয়ে খুৰীলৈ ঘৰ পঠিয়াই পেলাই আপুনি ইয়াত কিলিলিমাই কৈছে চোন চিন্তাব এইটো মস্ত অসভ্য আমাৰ সদায় মাৰ খায় মই ইয়াক সুধিছিলো তাক দেখাতে লাগে নহয় 3টা ল'ৰা ছোৱালী বাপেকৰ আগতে তই যে মোক যে ইমান মৰ থাকি পাৰি আছিলে কেলে ছোৱালীজনীৰ লগত ইমান যে কেলে সম্পৰ্ক ৰাখিছিলি তই কিহৰ লিলিমাই ঘৈণীয়েক মাৰ ঘৰলৈ পঠিয়াই পেলাই লিলিমাই কৰিছেহি অসভ্য তই কথা কবলৈ আহিছ ফোন কৰিব লাগে মই লগাব লাগিব এই পলাব বিয়া পতা পিছত তই আকৌ মোৰ ছোৱালীজনী জীৱনটো ধ্বংস কৰিবলৈ আহিছিলি ভিডিঅ' কৰি খুইডালে পঠিয়াই দে আজিৰ পৰা মই এনেকুৱা কাৰো লগত নকৰো খুইডৰ জীৱনত লগতে শান্তিয়ে থাকিম শান্তিয়ে থাকিম তই মোৰ ছোৱালীজনী জীৱনটো কেলে ধ্বংস কৰিলি মই শুকুতা কেলে খালি তই মোৰ ছোৱালীজনী জীৱনটো কোনে দিব এতিয়া তাইক কোনে দিব তাইক কোনে দিব তাইক এতিয়া কোনে দিব আজিৰ পৰা কোনো গাভৰু ছোৱালীৰ লগত লিলিমাই নকৰো ইয়াক একদম এইটো ভিডিঅ' মই খুজিলে পঠিয়াই দিব লাগিব
একদম নাই আমাৰ ঘৰত একদম থৈ দিব নাই ভিডিঅ' ভিডিঅ' হৈছিলে ভিডিঅ'টো ডিলিট কৰি কেলে ডিলিট কৰিম হা আপোনাৰ গাঁৱত ইমান সন্মান কৰো আপুনি এনেকুৱা বুলি ভবা নাছিল ভিডিঅ' ডিলিট কৰকচোন এই চাওক ভিডিঅ' ভিডিঅ'টো ডিলিট কৰি দিয়কচোন খুৰী কেলে ডিলিট কৰিম দিবই লাগিব আজি পৰা একো নকৰো মোক আপোনালোকক আজিৰ পৰা যদি ক'ৰবাত দেখো নহয় আৰু ফাগুৰি ধৰিব লাগিব এক বুজাবগৈ লাগিব আহক নব এইজনী বুজাই লাভ নাই এইজনী একে এইজনী পাখৰি তালৈকে পলাই যাব তই চাবি কোনোবা এটা মুহূৰ্তত ওলাই কি হলো আপুনি আহিছে মই আহিছো লাজ লগা নাই তোৰ বিয়া পতা মানুহৰ লগত লিলিমাই কৰিবলৈ বুবু বিয়া পতা ল'ৰা ছোৱালী আছে খুৰীদেউক ভাল ঘৈণীয়ে গম পায় নে খুৰীদেউক মাকৰ ঘৰত থৈছেগে বিয়া পতা হলেনো কি হব বিয়া পতা কি হব নহয় মা কি হব তোৰ কাৰণে মই ক'তো নাকটো উলিয়াব নোৱাৰা হলো সেইটো বিয়া পতা ল'ৰা ছোৱালী কাটোক মই সেইবিলাক বিয়া দিম নে মই যামেই আকৌ তালৈ পলাই কেনেকে পলাই যা দেখিম ন কোনটো এংগল পৰা পলাই যা তোক দেখিম মই ঠেং কেনে নাযাম আকৌ মই তালৈকে যাম যত যি হল নব মহিলা কমিটি মাতোগে তাক মই মহিলা কমিটিত ভিডিঅ'টো দি পেলাই হেৰি কৰোগে আপুনি এক চম্ভালক তহঁতি ভিডিঅ' দিয় কি দিয় দেগে যা যে এজনীৰ লগত বা কেলে থাকবা এইজনী কেনেকৈ জানোৱে গাঁওখনৰ ভিতৰত একদম 1 নম্বৰ লগনি এইজনীয়ে গোটেইখন একদম 15 লগাইছে আমাৰ